আমাৰ কয়াকুছি পশ্চিম চুবা ইয়াতে ঘৰ দুৱাৰ ভাঙি আছে। আমি খুব অসুবিধাই আছোঁ। মানে আগতে ওপৰত উজানত মানে জিও বেগৰ কামটো হৈ গৈছে 248 মিটাৰ, আমাৰ 450 মিটাৰ ধৰা আছিল, কিন্তু আমাৰ বাটিখানি জাগা কৰা নাই। সেইকাৰণে আমাৰ পানীটো চব বেগ আহি আমাৰ ওচৰত পৰিছে। আমাৰ ইয়াতে ঘৰ বাৰী ভাঙি আছে আৰু এটা ঈদগাহ আছে, এটা মছজিদ আছে, সেইটো ভাঙবা ধৰিছে। তাৰ লগতে জড়িত হৈ গৈছে এই ঘৰৰ লগত। তো সেইকাৰণে আমি আবেদন জনাইছোঁ, আমাৰ ইয়াতে সোনকালে আমাৰ ব্যৱস্থা ল'ব লাগে চৰকাৰৰ। আপোনাৰ মুঠাতে 2টা বজাত বহুত দূৰত আছিল। এইখিনি সময়ত বহুতখিনি ভাঙি চাপি গৈছে। আমি ঘৰ দুৱাৰ ভাঙি আমি ঘৰবাৰ পৰা নাই, ঘৰটো ভাঙি আছে, তাও খালি আহি আছে। সেইবিলাকে আমি বেলেগ জেগাত এটা ৰাখিছোঁ আৰু কিছুমান বস্তু আমি গাড়ীত বেলেগ জেগাত পঠাইছোঁ। আৰু তাৰ ওচৰত এটাই আহ্বান, আমাৰ এই জাগাখিনি জিঅ' বেগ দি এইখিনি ছেভ কৰিব লাগে। আমাৰ বিধায়ক মহোদয়ক আমি টানি অনুৰোধ জনাওঁ, বিধায়ক মহোদয়ৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি টানি অনুৰোধ জনাওঁ। যিখিনি কাম আমাৰ কৰি দেখে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। বাকীখিনি ৰৈ যোৱা কামখিনি অতি সোনকালে কৰি দিয়াৰ কাৰণে আমাৰ বিধায়ক মহোদয়ক টানি অনুৰোধ জনাইছোঁ, যাতে অতি সোনকালে কামখিনি বিধায়কৰ লগত আলোচনা কৰি যি ভাগেৰেদি মেৰামতি কৰি এইকেইটা মানুহক অলপ মানে স্থায়ীভাৱে সমাধান কৰি দিয়ে, এইখিনি আমি দাবী জনাইছোঁ।